ডিব্ৰুগড়ত কুঁৱলীভৰা সন্ধিয়াৰে পৰা নিশালৈকে হিতকো নেওচি হাজাৰ হাজাৰ ফুটবল প্ৰেমী উৎসাহ। আবাল বৃদ্ধ বনিতালৈকে হেতা ওপৰা ৰোমাঞ্চকৰ ফুটবল উপভোগ কৰাৰ বাবে বেংমৰা ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ অসীম ত্যাগ আৰু আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় দিবানৈশিক ফুটবল প্ৰতিযোগিতাত ব্যাপক ভিৰ ক্ৰীড়াপ্ৰেমীৰ। সৰ্বানন্দ সিংহই নিজৰ দুৰন্ত সাহসৰ মাজেৰে যেনেদৰে মটক ৰাজ্যৰ বিজয় ধ্বজা ইতিহাসৰ এটা অধ্যায় সূচনা কৰিছিল, ঠিক তেনেদৰে ৰাষ্ট্ৰীয় ফুটবল খেলৰ জৰিয়তে সকলো জনগোষ্ঠীৰ লোকৰ মাজতো এক সমন্বয় বাট মুকলি কৰি ৰজা সৰ্বানন্দ সিংহৰ আদৰ্শক দেশবাসীৰ আগত দাঙি ধৰাৰ চেষ্টাৰে সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰা অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক দিবানৈশিক খেলখন এইবাৰ অনুষ্ঠিত হৈছে ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত চৌকিডিঙি খেলপথাৰত। দেশৰ আগশাৰীৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰা ভাৰতীয় ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত খেলখনৰ প্ৰতিটো সন্ধিয়া ক্ৰীড়াপ্ৰেমীৰ অভূতপূৰ্ব ভিৰ। সদৌ মটক যুৱ ছাত্ৰ সন্মিলন, মটক স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু মটক সাহিত্য সাহিত্য পৰিষদ, ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলন, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় নগৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ সহযোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নৈশ ফুটবল খেলতে ডিব্ৰুগড়ৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সঞ্জীৱ বৰদলৈ আৰু DY 365ৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে। জনগোষ্ঠীয় অংগবস্ত্ৰ, স্মাৰক আৰু প্ৰশস্তি পত্ৰ আদিৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং, মটক সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য দীপজয় শইকীয়া, দেৱৰক্ষী চেতিয়াকে প্ৰমুখ কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 22 নৱেম্বৰৰ পৰা 3 ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনত প্ৰতিদিনে বহু সহস্ৰাধিক লোক উপস্থিত থাকে। সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদন মৰ্মে অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক স্পৰ্টছ ক্লাবৰ উদ্যোগত যোৱা 22 নৱেম্বৰৰ পৰা আমাৰ ডিব্ৰুগড়স্থিত চৌকিডিং খেলপথাৰত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী অষ্টম বাৰ্ষিক চলন্ত ট্ৰফি দিবানৈশ আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আজি আপোনাৰ খেলখন ইতিমধ্যে আপোনালোকে দেখিছে যে আজি বাৰেকুৰি আৰু হাইদিয়াৰ মাজত এক ৰণৰ সৃষ্টি হৈ আছে। প্লেগ্ৰাউণ্ডত খেল চলি আছে। গতিকে সকলো আমি ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু তেওঁলোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। লগতে আমাৰ এই খেলখনত ভাৰতৰ বহু আগশাৰী ফুটবল দলে ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক উপস্থিত হৈছেহি। তেওঁলোকৰ দক্ষতা ইয়াত দেখাবলৈ তেওঁলোক ইতিমধ্যে সক্ষম হৈছে। ইতিমধ্যে কলকাতা, ছিকিম, মেঘালয়, ওচৰীয়া আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচললৈকে আদি কৰি ছিকিম, আপোনাৰ হায়দৰাবাদ, কলকাতাকে আদি কৰি বহুকেইজন বহিৰাজ্যৰ ফুটবল দল ইতিমধ্যে আমাৰ মাজত আহি তেওঁলোকৰ পাৰদৰ্শিতা ইতিমধ্যে প্ৰদৰ্শন কৰিছে। আজি খেলখন আমাৰ চলি আছে বাৰেকুৰি আৰু হায়দৰাবাদৰ মাজত। আৰু আজিৰ খেলখনত বিশেষভাৱে সম্বৰ্ধনা দুগৰাকী ব্যক্তিক জনোৱা হ'ল। এক হ'ল আপোনাৰ সঞ্জীৱ কুমাৰ বৰদলৈ ছাৰ, তেখেত এজন বিশিষ্ট ক্ৰীড়া সাংবাদিক, লগতে এজন ক্ৰীড়া সংগঠক, লগতে ৰাতুল বুঢ়াগোহাঁই আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বৰ্তমানৰ তেখেত সভাপতি সম্পাদক। গতিকে তেখেতকো আমাৰ এই আপাহতে এই পবিত্ৰ আমাৰ ক্ষণত তেওঁলোকক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আৰু অহা কাইলৈ আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব খেলৰ মাজভাগতে ব্ৰেক টাইমৰ সময়ত জ্ঞাপন কৰা হ'ব বৃহত্তৰ লাহোৱাল প্ৰেছ ক্লাব, আৰু অহা পৰহি আমি বৃহত্তৰ চাবুৱা প্ৰেছ ক্লাবক সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু আমাৰ যি 3 তাৰিখে হ'বলগীয়া আমাৰ চূড়ান্ত প্ৰতিযোগিতাখনত আমি সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আহক তেওঁলোকে আমাক সহযোগ কৰক আৰু খেলখন প্ৰদৰ্শন কৰক। ধন্যবাদ।